নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক নতুন আপডেট এটা দিবলৈ আহিছোঁ। আত্মনিৰ্ভৰ আঁচনিৰ জৰিয়তে 2 লাখ যুৱকে সংস্থাপন লাভ কৰিব। এইবাৰ 2026 বৰ্ষত আত্মনিৰ্ভৰ আঁচনিৰ জৰিয়তে 2 লাখ যুৱকে সংস্থাপন লাভ কৰিব আৰু এই আঁচনি 6 ফেব্ৰুৱাৰীৰ গুৱাহাটীৰ পৰা আৰম্ভ হ'ব। 6 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'ব গুৱাহাটীৰ পৰা। প্ৰতিগৰাকী বাছনিযুক্ত যুৱকক দিয়া হ'ব এই ধন। যিসকলৰ নাম চিলেক্ট হৈছে সেই সকলোৱে এই ধনৰ প্ৰাপ্ত হ'ব। 10 ফেব্ৰুৱাৰীত মুখ্যমন্ত্ৰী জীৱন জ্যোতি আঁচনি আৰম্ভ হ'ব আৰু 10 ফেব্ৰুৱাৰীৰ পৰা মুখ্যমন্ত্ৰী জীৱন জ্যোতি আঁচনি আৰম্ভ হ'ব। প্ৰথম মাহৰ প্ৰথম কিস্তিৰ ধন মুকলি কৰি দিয়া হ'ব আটাইলৈ। জীৱন অনুপ্ৰেৰণা গৱেষণা কৰা শিক্ষাৰ্থীক এককালীন অনুদান কৰা হ'ব মুখ্যমন্ত্ৰীৰ ফালৰ পৰা আৰু 11 ফেব্ৰুৱাৰীত দিয়া হ'ব এই ধন। জীৱন অনুপ্ৰেৰণা গৱেষণা কৰা শিক্ষাৰ্থীসকলক ধন মুকলি কৰি দিয়া হ'ব 11 ফেব্ৰুৱাৰীত। এয়া আছিল নতুন আপডেট আত্মনিৰ্ভৰ আঁচনিক লৈ। যিসকলে এপ্লাই কৰিছে চিলেক্ট হৈছে সেইসকলে এই ধন প্ৰাপ্ত হ'ব। 6 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'ব গুৱাহাটীৰ পৰা আত্মনিৰ্ভৰ অভিযানৰ ধন।